ডাঙৰ কথা মই তেওঁক নিৰিখি পেলাই বেয়া কৰাইছিলোঁ, তেওঁ মাতটোক বেয়া কৰাইছিলোঁ। চাৰিওফালে এতিয়া কেৱল কান্দোনৰ ৰোল। পত্নীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে বিশিষ্ট শিল্পী জে.পি. দাস। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বিশিষ্ট শিল্পী জে.পি. দাসৰ পত্নীৰ মৃত্যুৰ খবৰে সাংস্কৃতিক জগতখনত এক দুখৰ খবৰ লৈ আহিছে। সুকন্ঠী গায়িকা হীৰা দাস বাইদেউ আৰু আমাৰ মাজত নাই। সুকন্ঠী গায়িকা হীৰা দাস বাইদেউক হেৰুৱাই পৰিয়ালৰ লগতে শোকত ভাগি পৰিছে আত্মীয় স্বজন। পত্নীহাৰা হ'ল বিশিষ্ট শিল্পী জে.পি. দাস। অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আছিল হীৰা দাস বাইদেউ। পত্নীৰ মৃত্যুত বিশিষ্ট শিল্পী জে.পি. দাসে কি ক'লে শুনিলে হয়তো আপোনালোকো আচৰিত হ'ব। তেখেতে উল্লেখ কৰে যে তেওঁক মই প্ৰথমে দেখা নাছিলোঁ। তেওঁৰ মাতটোৰ প্ৰেমত পৰিয়ে বিয়া কৰাইছিলোঁ। মোৰ পৰা তেওঁ বিদায় লোৱা নাই। তেওঁক মই ঈশ্বৰক দান কৰিছোঁ। পত্নীক হেৰুৱাই এনেদৰেই আৱেগিক হৈ পৰিল বিশিষ্ট শিল্পী জে.পি. দাস। মই দান কৰিছোঁ ভগৱানক, আৰু তেওঁৰ ইচ্ছাৰ মতে তেওঁ যাব খুজিছে যাওক। ইয়াত কোনো হেঁচেল নাই, কোনো গণ্ডগোল নাই। যিটো হ'বলগীয়া আছে ঐশ্বৰিক শক্তি, এইটো ঐশ্বৰিক সত্য মানে। গতিকে এইটো হৈছে তেওঁ মানে মই একচুৱেলি ডাঙৰ কথা মই তেওঁক নিৰিখি পেলাই বেয়া কৰাইছিলোঁ, তেওঁ মাতটোক বেয়া কৰাইছিলোঁ। আৰু এই মাতটোৱে নাইকিয়া হৈ গ'ল এতিয়া। মই তেওঁক চাই বিয়া কৰা নাছিলোঁ, আৰু ভগৱানে ধুনীয়াও কৰি দিলে। যেতিয়া চাব গৈছোঁ, বিয়া কৰাব গৈছোঁ, এতিয়া দেখালোঁ তাৰ আগতে মই দেখাই নাই। এতিয়া মাতটো যিহেতু মই শিল্পী মানুহ, মাতটো প্ৰেমতে পৰি পেলাই বিয়া কৰাইছোঁ। আজি এই মাত নাইকিয়া, মানে মাতটো কোনে দিব মোক আৰু। এতিয়া মই এইখন ঘৰৰ পৰা আমি দুয়ো থাকোঁ। মোক ওলাই গ'লেও কাক মাত দিম, আহিছোঁ এৰা আহিছোঁ, বা সোমালেও দৰ্জা খোলা, সকলোৰে হৈ গ'ল। কিন্তু মোৰ শক্তিটো থাকিব মোৰ, আৰু এওঁৰ নামতেই মই গোটেই যিবিলাক গানৰ কাম কৰিব মন যায় বা কৰিব পৰা শক্তিটো থাকে